লগতে আজি উপস্থিত আমাৰ সন্মানীয় সম ব্যক্তিসকলে হাতে হাতে আমি এয়া বাংচি প্ৰদৰ্শন কৰিছোঁ আপোনালোকৰ সন্মুখতে আৰু লগতে এই উন্মোচনৰ কাৰণে আমাৰ উন্মোচক মহোদয়ক আমি দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। এই 2025 চনৰ এই কাৰেণ্ট একাডেমিক সেশনৰ পৰা থিয় ভাষা স্কুলত প্ৰণয়ন কৰিব লাগে, কিন্তু আজি কথাটো হ'ল কি আমাৰ বহুত অঞ্চলত থিয় ভাষা নাজানে, থিয় ভাষা জনা শিক্ষক নাই। যদি এইটো হ'ল তেতিয়াহ'লে কেনেকৈ এইটো আমাৰ ইমপ্লিমেণ্ট কৰিবলৈ সক্ষম হ'ব। গতিকে আহিবলগীয়া দিনবোৰত যাতে আমাৰ এতিয়া ষ্টাৰ্টিঙত যিসকল থিয় ভাষা জনা শিক্ষক য'ত থিয় ভাষা আছে তাতে মানে ষ্টাৰ্টিং হিচাপে আৰম্ভ কৰিব। কেইবছৰমান পিছত চৰকাৰে লাহে লাহে পষ্ট সাংচন কৰিব, তেতিয়া আমাৰ থিয় ছাত্ৰ ছাত্ৰীসকলে যিসকলে ভাষা জানে এই শিক্ষকসকলে নিযুক্তি কৰিবৰ কাৰণে তেওঁলোকেই হ'ব লাগিব। গতিকে মই আহ্বান জনাইছোঁ যে থিয় ভাষা আমি শিকিব লাগিব, খুব গুৰুত্ব সোনকালে শিকিবলৈ চেষ্টা কৰিব লাগিব। আজি এই অঞ্চলৰ পৰা ধেমাজি অঞ্চলৰ পৰা কাৰ্বি আংলঙৰ সেই আমৰি অঞ্চলত য'ত নেকি মই সেই সমষ্টিৰ পৰা মই ইলেক্টেড হৈছোঁ, তাত প্ৰত্যেক যোৱা বছৰৰ পৰা কেইজনমান ল'ৰাবিলাক এটা পেজ হিচাপে গ্ৰুপ তাত ভাষা শিকিবৰ কাৰণে গৈছে, সেইটো খুবেই ভাল হৈছে। আৰু সেই আমিয়ে ইনিচিয়েটিভ লৈছোঁ, মই বিশেষকৈ ইনিচিয়েটিভ সেইটো লৈছোঁ। আৰু তেওঁলোকে ইতিমধ্যে থিয় ভাষা ক'ব পৰা হৈছে, আমি সেই কণ্টিনিউটো কৰিব লাগিব। ছাৰ বাথাইল না बे दिवमात यो दिमाजिनफाना दिवमात सिगिना लिवाली बुरी परखेरा तंगाय रे याति तो सरबा याति तो নাই নেকি যিসকল থিয় ভাষা শিকিব গৈছে কাৰ্বি আংলং আমৰিত তেহাত দাম কচোন আছে যদি বিহুত দিৱমাত শিকাল বা দিৱমাত পাছেনা ফোন গাল তেওঁলোকে থিয় ভাষা ক'ব পৰাই হ'ল, কাৰণ তেওঁলোকক আমি ৰাখিছোঁ এখন গাঁৱত এইজন দূৰত ৰাখি পেলাই সিহঁতৰ লগত লগ পোৱাকৈ নকৰাকৈ খালি অকল থিয় ভাষাই শিকিব লাগিব। আৰু সেই গৃহস্থই যি খায় যি কৰে আৰ খেতিত গ'লে আৰ খেতি আৰু পথাৰত গ'লে পথাৰ বজাৰত গ'লে বজাৰ এনেকুৱাকৈ মানে লগত নি ফুৰি মানে ভাষাটো সম্পূৰ্ণ শিকিব লাগিব। ইনফৰ্মাল আৰু অতি সোনকালে তেনেকুৱাহে সোনকালে শিকে। আমি সেইটো ইয়াত আমি পাইছোঁ, কিন্তু মৰিগাঁৱত সেইফালৰ পৰা কিন্তু পিছুৱাই আছে, মই ক'ব পাৰোঁ মৰিগাঁও জিলা পিছুৱাই আছে, ধেমাজি জিলা কিন্তু আগুৱালে। কিন্তু আৰু আজিৰ দিনত আজিৰ তাৰিখত আইৰিছসকলে সকলোৱে আইৰিছ ভাষা কয়, তেওঁলোকৰ নিজৰ ভাষা আকৌ শিকিবলৈ ঘূৰি আহিছে। এইটো ঘটনাটো কেনেকুৱা হ'ল মই কম। এদিন কি হ'ল, এইজন সাংবাদিকে ৰাস্তাৰ কিনাৰত এই কপলাৰ যি বুলি কৈছে মুচি জোতা চিলোৱা তাৰ ওচৰত গ'ল, তাৰ জোতাটো মানে চিলাবৰ কাৰণে। তেতিয়া সেই সময়ত জোতা যি মুচি আছে সাংবাদিকজনে, সেই সময়ত এই সাংবাদিকজনে তাৰ ঘৰৰ পৰিয়ালৰ লগত মানে কথা পাতিছে। তেতিয়া মোবাইল ফোন নাছিলে দেই, কিন্তু এই তাৰ ৰাস্তা কিনাৰৰ সিপাৰত মানে ৱালৰ সিপাৰত ঘৰ ওচৰতে তাৰ মিছেছৰ লগত মাইকীৰ লগত কথা পাতিছে। চৰকাৰে ইতিমধ্যে ভাষা ক্ষেত্ৰত সিদ্ধান্ত লৈছে যে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন প্ৰাইমেৰী স্কুল লেভেলত হ'ব লাগিব বুলি সিদ্ধান্ত লোৱা হ'ল। কিন্তু তিৱা ল'ৰা ছোৱালীবিলাকে যদি নিজৰ ভাষা যদি শিকিবলৈ চেষ্টা নকৰে তেতিয়াহ'লেতো এই সিদ্ধান্তটো মানে আগ নাবাঢ়িব। কিয় আজি শতকৰা 90% তিৱাসকলে কিন্তু ভাষা নজনা হৈ গ'ল, বিশেষকৈ ভৈয়াম অঞ্চলত। একমাত্ৰ কাৰ্বি আংলঙৰ য'ত পৰা মই আহিছোঁ আজি, সেই অঞ্চলতে ভাষাটো জীয়াই আছে। অকল সেই অঞ্চলৰ তিৱা ল'ৰা ছোৱালী ভাষা জানিলেই নহ'ব, আৰু আমি নিজৰ
ভাষাটো যদি মানে আগুৱাব লাগে বা নিজৰ জাতিটো জীয়াই থাকিব লাগে নিশ্চয় ভাষাটো শিকিবই লাগিব গতিকে মই আহ্বান জনাইছোঁ ভৈয়ামত থকা আজি উঠি অহা ল'ৰা ছোৱালীসকলে নিজৰ ভাষাটো শিকিবৰ কাৰণে চেষ্টা কৰে আৰু অসম চৰকাৰৰ যিটো আমাক প্ৰদান কৰিলে যে তিৱা ভাষা প্ৰাইমেৰী স্কুলত মানে নিজৰ মাতৃভাষাত মিডিয়াম ইনষ্ট্ৰাকশ্যন হ'ব লাগিব তেতিয়াহে আমি ছাকচেছ হ'ম যদিহে সকলো উঠি অহা ল'ৰা ছোৱালীবিলাকে নিজৰ ভাষাটো শিকে তেতিয়াই আমি শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত কিন্তু আমি ছাকচেছফুল হ'ম নহ'লে কিন্তু তেনেকুৱাই কিন্তু বহুত পিছুৱাই যাব গতিকে মই আহ্বান কৰিছোঁ সকলো ল'ৰা ছোৱালী নিজৰ ভাষাটো শিকিবৰ কাৰণে ওলাই আহে সদতীয়া ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু জোনাই আঞ্চলিক সমিতিৰ সহযোগত জোনাই মুকং চেলেক মিচিং কৃষ্টি ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 23 আৰু 24 তাৰিখে সপ্তম বাৰ্ষিক পিছুকনি আয়োজন কৰিছিলোঁ আৰু প্ৰথম দিনা কাৰ্যসূচী শেষ হোৱাৰ পাছতে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ প্ৰতিকূল বতৰকো নেওচি আমি কাৰ্যসূচী চলাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বিশেষ আকৰ্ষণ আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাত প্ৰায় প্ৰতিকূল বতৰকো নেওচি আমাৰ আটাইকেইটা আঞ্চলিক গোগামুখ ধেমাজি বৰদলনি লালুং তিনিআলি মৰিঢল আৰু এটা কথা শদিয়াৰ পৰাও তিৱা প্ৰতিনিধি আহি পেলাই এই শোভাযাত্ৰা অংশগ্ৰহণ কৰিলে আৰু এই শোভাযাত্ৰাই নিশ্চিতভাৱে তিৱা জাতিটো উত্তৰণৰ কাৰণে সংস্কৃতি উত্তৰণৰ কাৰণে এটা বাৰ্তা প্ৰেৰণ কৰিব বুলি মই আশা কৰিছোঁ আচলতে পিছাক তুমাচিৰ এটাৰ মূল কাৰণ হ'ল ঐক্যবদ্ধ সংগ্ৰাম তিৱাসকলৰ যি কৃষ্টি সংস্কৃতি হেৰাই গৈছিলে সেই সংস্কৃতিক উদ্ধাৰ কৰাৰ কাৰণে আমি তিৱা ছাত্ৰ সন্থাই এই পদক্ষেপটো গ্ৰহণ কৰিছিলোঁ আৰু এই পদক্ষেপে এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে আমাৰ তিৱাসকলৰ ভাষা কৃষ্টি যিখিনি হেৰাই গৈছিলে এই হেৰাই যোৱা কৃষ্টি ভাষাখিনি উদ্ধাৰৰ কাৰণে আমি যিটো প্ৰয়াস কৰিছিলোঁ সেই প্ৰয়াস সম্পূৰ্ণভাৱে আমি মানে সফল হৈছে বুলি আমি অনুভৱ কৰোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ যি পদক্ষেপ থাকিব সেই পদক্ষেপো নিশ্চিতভাৱে এটা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব বুলি আমি আশা কৰিছোঁ জিলাখনৰ সৰ্বমুঠ কিমান আপোনালোকে কি ক'লে জিলাখনৰ সৰ্বমুঠ কিমান মানুহ আহিছিলে আচ্ছা জিলাখনৰ প্ৰায় 1500 মানুহ ইয়াত অংশগ্ৰহণ কৰিছিলে কিন্তু কিছুমান প্ৰতিযোগী দলে কালি বিশেষ বতৰটো বেয়া হোৱাৰ কাৰণে গুচি গ'ল কিন্তু আজি প্ৰায় 1000 মানুহ ইয়াত আছে আচলতে মিটিঙত অংশগ্ৰহণ কৰিছে মুকলি